ইয়াত যাবা উঠি যা কাপোৰ পিন্ধিয়া হেল্ল' এভৰিৱান গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ নটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু এতিয়া ৰাতিপুৱা খোৱাৰ পৰা উঠি চাহ পানী খোৱা হৈ গ'ল আৰু 9 বাজিল বাৰু মা স্কুলত যাব ওলালে আৰু মাৰ লগত জানবেটিও ওলাইছে দেখিছিলে ইমান ৰ'দ মায়ে নিব খোজা নাই সেইটো কাৰণে তাই কান্দি কান্দি হ'লেও মাৰ লগত যাবই আৰু এয়া মা আৰু জানো স্কুলত গৈ আছে আৰু আপোনালোককো অকণমান দেখাই দিলোঁ আৰু মই দিনটো কি কৰোঁ সেইখিনি আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাব আৰু এই যেন ফুল মৰম লাগিছে এইডাল আনিছিল বৰাব্বাই আমাৰ বৰাব্বা যেতিয়া চাকৰি কৰি আছিল তেতিয়া গুৱাহাটীৰ পৰা বৰজনৰ পৰা আনিছিল আৰু আমাৰ মায়ে এইডাল ফুল জীৱিত ৰাখিছে আৰু অলপমান হ'লেও আৰু এতিয়া বেছি হৈছে আৰু এফালে গাইজ বনাব লৈছোঁ ৰঙালাওৰ আগ আৰু লগত দি দিম আলু সৰু বিলাহী আৰু বেহাৰ এনেদৰে বনাম মই এনেদৰে বনাই খাই বহুত বেছি ভাল লাগে আৰু আপোনালোকক ভিডিঅ'টো অকণমান হ'লেও দেখুৱাই দিলোঁ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব যি সোনকালে দোকান খুলিব যাব সেইটো কাৰণে মই তৰকাৰীখন বহাই দিওঁ আৰু এয়া হৈছে পানীলাও আৰু আমাৰ গছৰ হয় ঘৰৰে সেইটো কাৰণে মাছ আছে মাছ ফ্ৰাই কৰি থোৱা আছে আৰু এতিয়া মই পানীলাওখিনি বনাই মেলি লওঁ তাৰপিছত ইয়াত মাছটো দি দিম মোৰ পানীলাও তৰকাৰী ৰেডি হৈ গ'ল আৰু গাইজ এইটো হৈছে ধুনু বেটা আৰু এয়া দেখিছেনে তুলনিত পূৰা উঠিছে আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ কেনেকুৱা পালে কমেণ্টত জনাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম আজিলৈ বাই বাই